আপোনালোকে লৈ যাব পাৰিব 90,000 টকাত। এচি থকা গাড়ী এখন আপোনালোকে ছেকেণ্ড এখন ভাল বাইকে নাপায়। আপোনালোক দাদাই এখন ইয়ন দি আছে, দাম কিমান ক'লে? 1,20,000। পেট্ৰলৰ গাড়ী, পেট্ৰলৰ LT পুৰা টপ মডেল বিট আপোনালোকে 1,20,000 টকাত পাই আছে। 16 বিট ইণ্টেৰিয়ৰ চাই আমি চাফা টাফা কৰি দিব। কেনেকৈ হ'ব? 16-20-25,000 টকা দিলে ফাইনেন্স হৈ যাব। 20-25,000 টকা দিলে এখন ফাইনেন্স হৈ যাব। 16 ৰেডি গো আপোনালোকে চাই লওক। 16 ৰেডি গো আপোনালোকে পাই আছে 1,25,000 টকাত। চাওক এণ্টিৰ 12 লাষ্টৰ সুইফট VDI 1,80,000 টকাত। 1,80,000 টকাত জেনুইন ৰানিং আছে না, মাত্ৰ 55,000 টকা জেনুইন ৰানিং আছে। মাত্ৰ এয়াৰবেগো পাই আছে। টয়োটা এতিয়া 2015 চনৰ 2,20,000 না দাদা, 2,20,000 লৈ যাব পাৰিব। ফাইনেন্স কৰিলে ফাইনেন্স হ'ব। ফাইনেন্স কৰিলে কিমান ডাউন পেমেণ্ট দিব লাগিব? কিমান? 60,000 মান টকা। মিনিমাম 60,000 মান টকা ডাউন পেমেণ্ট দিয়ক। আৰু 1,05,000 টকাত পেট্ৰলৰ ৰিচ চাওক। 1,05,000 টকাত আপোনালোকে জানেই, সকলোৱে জানে এখন ছেকেণ্ড হেণ্ড ভাল বাইক বা এখন স্কুটি এক্সেল আপোনালোকে লৈ যাব পাৰিব। 2,30,000 এটা ভাল প্ৰাইজত দাদা গাড়ী দিছে। 2,30,000 গাড়ীও ধুনীয়া কণ্ডিশ্যন আছে। 2018 ডিচেম্বৰৰ গ্ৰেনাইট 10 মেগনা আপোনালোকে দাম পাই আছে 3 লাখ। কিমান বুলি ক'লে? 3 লাখ টকা। অকল 3 লাখ, অকল 3 লাখ টকাত ফাৰ্ষ্ট অনাৰ জেনুইন। কিমান চলে? কিমান জেনুইন চাবি 2 পাত এভেইলেবল পাব। জেনুইন 38,000 চলা আপোনালোকে গাড়ী লৈ যাওক। 80,000 জেনুইন চলা বুলি কৈছে দাদাই। আপোনালোকে চাই লওক, লৈ যাব পাৰিব। চাই লওক কি ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ চাই, ৰুফ চাওক কি ধুনীয়া হৈ আছে। আপোনালোকে চাওক আগে পিছে ব্ৰেণ্ড নিউ টায়াৰ, এফালেও ব্ৰেণ্ড নিউ, চান্সে নাই দাদা। যোনে চলাব কেনচেল কৰা চান্সে নাই। চাই লওক এফালে টায়াৰ ব্ৰেণ্ড নিউ, এলহিল পাই আছে। 3.5 লাখ টকা দিয়ক। আৰু দি এখন অৰিজিনেল চাবি 2 পাতো পাব। 3.5 লাখ টকা দিয়ক। বন্ধুসকল আপোনালোকৰ অপেক্ষা আপোনালোকৰ অন্ত পৰিল। আপোনালোকে কৈছিল দাদা ছেকেণ্ড কম দামী গাড়ীৰ মোক ভিডিঅ' লাগে। চাওক কম দামী গাড়ী লৈ আহিছো আজি। চাওক চব কম দামী গাড়ী, একদম ৰিজনেবল প্ৰাইজত আপোনালোকে ভাল প্ৰাইজত ভাল গাড়ী পাব। আপোনালোকে গৰম চাওক কিমান ৰ'দ, আপোনালোকে AC খাই ঘূৰি পাৰিব। কম বাজেটত AC খাই গৰম দিনত মানে AC খাই ঘূৰিব পাৰিব। ঠাণ্ডাত হিটাৰ খাই ঘূৰিব পাৰিব। বঢ়িয়া ভাল প্ৰাইজত কম দামী গাড়ী লৈ আহিছো। অনাৰ আছে মোৰ লগত। দাদা মোৰ চেনেল আপোনাক ৱেলকাম জনালো। আপোনাৰ শুভ নামটো কৈ দিয়ক আৰু শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক। মোৰ নামটো আপোনাৰ জ্যোতিৰ্ময় কলিতা। মোৰ আপোনাৰ এড্ৰেছটো হ'ল পলাশবাৰী বজাৰ বুলি কয়, ৰাস মন্দিৰৰ লগতে হয়। ৰাস মন্দিৰৰ লগতে হয় ন? আৰু কি বুলি কয় গাড়ীবিলাকৰ ৰিফাইনেন্স ফেচিলিটি হ'ব নে? হ'ব গাড়ী লৈ নহয়। আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা? ষ্টাৰ্টিং প্ৰাইচ আজি হ'ব আপোনাৰ 90,000 ৰ পৰা। 90,000 টকাৰ পৰা গাড়ী পাব। চাওক গাড়ী চাই লওক, গাড়ী চাওক। আগৰ পৰা দাদা এফালৰ পৰা আহোঁ, আপোনালোকে চাওক গাড়ী চাওক কি ধুনীয়া ধুনীয়া গাড়ী আপোনালোকে পাব। তথাপি ভাল প্ৰাইজত। তাৰমানে এনেকৈ হৈছে গাড়ীবিলাক তাৰমানে বৰষুণ দি আছে, বোকা পানীত থোৱাৰ কাৰণে আপোনালোকে ভাবিব গাড়ী পাই, কিন্তু গাড়ী চাওক পুৰা গাড়ী জেনুইন হৈছে। আপোনালোকে চাই লওক। ইয়নখনৰ পৰা কৰোঁ আহক। এখন ইয়ন আছে, ইয়নখনৰ পৰা কৰিছোঁ। ইয়নখন কিমান চনৰ? আপোনাৰ 2012 নহয় 11 দাদা ভইচটো অলপ জোৰত ক'ব। 2012 বা 11 লাষ্টৰ হ'ব। মেগনা মডেল হয়, AC গোটেই ৰানিং আছে। হয়, এইখনৰ দাম আহিব আপোনাৰ 90,000। মেগনা মডেল, মেগনা মডেল 2011 নে 12 ইয়ন আপোনালোকে লৈ যাব পাৰিব 90,000 টকাত। AC থকা গাড়ী এখন আপোনালোকে ছেকেণ্ড এখন ভাল বাইকে নাপায়। আপোনালোক দাদাই এখন ইয়ন দি আছে, হণ্ডাৰ ভৰকা ইয়ন লৈ যাব পাৰিব। 90,000 টকা দিলে লৈ যাব পাৰিব। আৰু এখন কওক দাদা। এইখন আপোনাৰ বিট LT হয়, একেবাৰে টপ মডেলটো 2016 ৰ গাড়ী। হয়, এইখনৰ দাম আহিব আপোনাৰ 1,20,000 টকা। ফাৰ্ষ্ট ওনাৰ গাড়ী, ফাৰ্ষ্ট ওনাৰ বিট 2016 একদম বঢ়িয়া কণ্ডিশ্যন আছে। দাম কিমান ক'লে? 1,20,000। পেট্ৰলৰ গাড়ী, পেট্ৰল LT মডেল হয়। পেট্ৰলৰ LT পুৰা টপ মডেল বিট আপোনালোকে 1,20,000 টকাত পাই আছে। 16 বিট ইণ্টেৰিয়ৰ চাই আমি চাফা টাফা কৰি দিব পাৰে। টপ মডেল চাৰিওফালে পাৱাৰ উইণ্ডো পাই আছে। 16 বিট ইমান কম প্ৰাইজত ক'তোৱে নাপায়, অকল দাদাই দিয়ে। চাওক স্পেলাৰ লাগি আছে। চাওক 1,20,000 টকা দিয়ক আৰু 16 বিট যিটোৰ মই ৰেটত আপোনালোকে লৈ যাব পাৰিব। বিভিন্ন ধৰণৰ গাড়ী আছে কম প্ৰাইজত আপোনালোকে লৈ যাব পাৰিব। গৰমৰ দিনত চাওক খোজে চাব নোৱাৰি, এনেকুৱা ৰ'দত আপোনালোকে 1,20,000 টকাত 16 লৈ যাওক গাড়ী পুৰা টপ মডেল। আৰু এখন কওক। এইখন আপোনাৰ ৰিচ 2012 ৰ VXI মডেল হয়। এইখনৰ দাম আহিব আপোনাৰ 1,40,000। 2012 ৰ VXI হয়। 2012 ৰ VXI ৰিচ পেট্ৰলৰ 1,40,000 টকাৰো কাম নাই কৰিব লগা, একোৱে কাম নাই। বহুত ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে না। দাদাই কৈছে 1 টকাৰো কাম নাই। চাওক 1 টকাৰো কাম নাই বুলি কৈছে। পেট্ৰলৰ ৰিচ আপোনালোকে লৈ যাব পাৰিব 1,40,000। ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্স নহ'ব। ফাইনেন্স নহ'ব ন? ফাইনেন্স নহ'ব, আপোনালোকে কেছত লৈ যাব পাৰিব। আৰু অন টেবুল দাদাৰ লগত বহক, দাদাই অলপমান আপোনাক মিলাই দিব। আৰু এখন ডিছপ্লে দাদা কওক। এইখনৰ দাম আহিব, এইখন আপোনাৰ 2011 ৰ লাষ্টটো হয়। LX হয়, কিন্তু গাড়ী চাৰিটা পাৱাৰ উইণ্ডো আফটাৰ মাৰ্কেট লগোৱা আছে। অলমোষ্ট VXI হৈ আছে। এইখনৰ দাম আহিব 1,05,000 টকা।
1,05,000 টকাত পেট্ৰলৰ ৰিচ চাওক 1,05,000 টকাত আপোনালোকে জানেই সকলোৱে জানে এখন ছেকেণ্ড হেণ্ড ভাল বাইক বা এখন স্কুটিয়ে নাপায় তাতে আপুনি মৰমৰ মাৰুতিৰ ভৰসা ৰিচ পাই আছে চাই লওক সব মাৰুতি সুজুকি কোম্পানী চলাই চালে গমে পাব কাস্টমাৰে কেনেকুৱা এটা লেতেৰা হৈ আছে আপোনাৰ বৰষুণ ডেইলি ৰ'দ এনেকে গাড়ী আহি চালে চলাই চালে গম পাই যাব ন আপোনালোকে জানে মাৰুতিৰ গাড়ীক আপোনালোকে মৰম কৰে বা মৰম দিয়েও আপোনালোকে জানে সেইকাৰণে আপোনালোকে লৈ যাব পাৰিব ৰিচ পেট্ৰলৰ 1,05,000 টকা দিলে হ'ল ডিজেল লৈ যাব পাৰিব আৰু এখন সৰু ফেমিলিৰ সৰু গাড়ী কওক এইখন আপোনাৰ ডাটছন ৰেডিগো হয় 2016 গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে হয় এইখনৰ দাম হ'ব আপোনাৰ 1,25,000 টকা 1,25,000 ৰিফাইনেন্স হ'ব 16-20-25,000 টকা দিলে গাড়ীখন ফাইনেন্স হৈ যাব 20-25,000 টকা দিলে এখন ফাইনেন্স হৈ যাব 16 ৰেডিগো আপোনালোকে চাই লওক 16 ৰেডিগো আপোনালোকে পাই আছে 1,25,000 টকাত চাওক এণ্টেৰিয়ৰ চাই লওক কি ধুনীয়া হৈ আছে মোক ছবি দেখালে খোলা আছে মই দেখা চাই লওক এণ্টেৰিয়ৰ চাই লওক বন্ধুসকল কি ধুনীয়া হৈ চাই লওক 1,25,000 টকাত 16 এয়াৰবেগো পাই আছে চাই লওক এখনত এয়াৰবেগো পাই আছে কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেমো পাই আছে আৰু পাৱাৰ উইণ্ডো পাই আছে চাই লওক পাৱাৰ উইণ্ডো পাই আছে 1,25,000 টকাত এনেকুৱা প্ৰাইজত আপোনালোকে এনেকুৱা গাড়ী নাপায় আৰু ইঞ্জিনটো খুলি এবাৰ দেখাই দিওঁ আপোনাক ইঞ্জিনটো খুলি মই দেখাই দিছোঁ চাওক আপোনালোকে ভাবিব পাৰে এখন ইমান কম দামত দিছে কিবা এটা ৰিজন আছে কিন্তু ৰিজন একো নাই দাদাৰ কম দামে প্ৰাইচ গাড়ী মই দেখাই আছোঁ আপোনালোকে চাই দিয়ক বনেটটো খুলি আছে দাদা মই আপোনাক দেখাই আছোঁ ইঞ্জিন চাই লওক লেতেৰা হৈ আছে ধোৱা নাই কাৰণে এফালেও এপ্ৰন চিন দেখাই আছে এফালেও এপ্ৰন চিন চাই আৰু ইঞ্জিন চাই লওক লেতেৰা হৈ আছে আপোনালোকে আহক এখন মেকানিক লৈ আহক কিবা লৈ আহক দাদা কোনো আপত্তি নাই চাই মেলি লৈ যাওক কাৰণ মই গাড়ীৰ ভিডিঅ' আপোনালোক দেখাইছোঁ যাতে গাড়ী বা বাকী গাড়ী চাই আপোনালোকে নিজে লৈ যাব আৰু লগত জানা মানুহ এটা লৈ আহিব 1,25,000 টকা দিয়ক 1,25,000 টকা দিয়ে লৈ যাব পাৰিব 16 ৰেডিগো আৰু যদি ফাইনেন্স কৰে দাদা কৈছে মাত্ৰ 25,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন কওক এইখন আপোনাৰ ডাষ্টাৰ 2014 মডেল হয় টপ মডেলে হয় এয়াৰবেগ গোটেইখিনি আহে আৰু আপোনাৰ আফটাৰ মাৰ্কেট এইটো টেৰেনত আহে অলয়টো এইটো ডায়মণ্ড কাট এলয় লগোৱা আছে প্লাছ গাড়ীখন নিউ মডেল বনোৱা আছে বেকলাইট হেডলাইট গোটেই নিউ মডেল কৰা আছে এইখন দাম 250 কিমান চনৰ 14 2014 ডাষ্টাৰ আপোনালোকে 2.5 লাখ টকাত পাই আছে একো কৰিব লগা কাম নাই গাড়ী চলাই চালে গম পাব একোৱে কাম নাই ফাইনেন্স হ'ব ফাইনেন্স হৈ যাব ফাইনেন্স হ'লে কিমান টকা ডাউন পেমেণ্ট দিব লাগিব এইখনৰ আপোনাৰ 70-80 বা 60 মান দিলে হৈ যাব মিনিমাম 60,000 মান টকা দিয়ক আৰু এখন ডাষ্টাৰ লৈ যাওক মিনিমাম 60,000 টকা হাতত লৈ আহক লৈ আপোনালোকে ডাষ্টাৰ লৈ যাব পাৰিব আৰু এখন কওক এইখনো আপোনাৰ বহুত ধুনীয়া গাড়ী হয় টয়োটাৰ আপোনাৰ ইটিয়ছ হয় 2015 মডেল আপোনাৰ সেকেন্ড ওনাৰ হয় 15 মডেল এইখনৰ দাম আহিব আপোনাৰ 2,20,000 টকা পেট্ৰলৰ হয় পেট্ৰলৰ টয়োটা ইটিয়ছ 2015 বহুত ধুনীয়া হৈ আছে দাদা আপোনাক কৈ আছে চাই লওক 1 টকাৰো কাম কৰিব লগা নাই 1 টকাৰো কাম কৰিব লগা নাই গোটেই কৰোৱা আছে কাম আপোনালোকে চাই লওক এন্ড্ৰইড 4 ডিসপ্লে লাগি আছে আৰু চাই লওক গাড়ী কিলোমিটাৰ কিমান চলিছে দেখোন এইখন আপোনাৰ 74 মান চলিছে আৰু এয়াৰবেগ অহা মডেলটো এয়াৰবেগ আছে ন এয়াৰবেগো পাই আছে টয়োটা ইটিয়ছ 2015 চনৰ 2,20,000 না 2,20,000 লৈ যাব পাৰে ফাইনেন্স কৰিলে ফাইনেন্স হ'ব ফাইনেন্স কৰিলে কিমান ডাউন পেমেণ্ট দিব লাগিব কিমান 60,000 মান টকা মিনিমাম 60,000 মান টকা ডাউন পেমেণ্ট দিয়ক আৰু এখন টয়োটা ইটিয়ছ আপোনালোকে লৈ যাওক আৰু এখন টেৰেনো পালো এইখন টেৰেনো এইখন আপোনাৰ 2014 ৰ মডেল হয় এক্সেল মডেল হয় এয়াৰবেগ পাৱাৰ উইণ্ডো গোটেইখিনি আহে এইখনৰ দাম 2,30,000 2,30,000 টকা টেৰেনো এক্সেল আপোনালোকে লৈ যাব পাৰিব 2,30,000 এটা ভাল প্ৰাইজত দাদা গাড়ী 2,30,000 গাড়ীও ধুনীয়া কণ্ডিশ্যন আছে লক হৈ আছে গাড়ীখন আপোনালোকে চাই লওক 2,30,000 টকা দিয়ক আৰু লৈ যাওক ইঞ্জিন অইল চেঞ্জ কৰোৱা আছে ফাইনেন্স কৰিলে কিমান ওলাব এইখনই অলমোস্ট ইমান 60,000 দিলে ওলাই 60,000-50,000 টকা হাতত সৰু এমাউণ্ট লয় নিজৰ কথা যিমান বেছি দিয়ে তেওঁলোকৰে ভাল হয় তথাপিতো 60,000-50,000 টকা লৈ যাব পাৰিব আৰু এখন সুইফট পালো সুইফট এইখন আপোনাৰ 2012 ৰ কিন্তু গাড়ী ফাৰ্স্ট ওনাৰ 55,000 জেনুইন ৰানিং আছে এইখনৰ দাম আহিব 1,80,000 1,80,000 পেট্ৰল না ডিজেল ভিডিআই হয় আপোনালোকে চাওক 2012 লাষ্টৰ সুইফট ভিডিআই 1,80,000 টকাত 1,80,000 টকা 55,000 জেনুইন ৰানিং আছে না মাত্ৰ 55,000 দাদা জেনুইন ৰানিং আছে মাত্ৰ 55,000 জেনুইন ৰানিং আছে আপোনালোকে লৈ যাব পাৰিব 1,80,000 টকা দিয়ক আৰু লৈ যাওক আৰু এটা গাড়ী কোনফালে আছে আৰু গাড়ী অলপ বাহিৰত বলক অলপ বাহিৰতৰ গাড়ী আছে আপোনালোক সব গাড়ীখন দেখাই দিও চাই লওক গাড়ীবোৰৰ প্ৰাইচবোৰ ফাইনেলে হয় ন কমাই দিছো ফাইনেল প্ৰাইসে দিছো হয় আপোনালোকে চাই দিয়ক ভাল প্ৰাইজত ভাল গাড়ী কম ৰেঞ্জত আপোনালোকে পাই আছে আৰু এখন ভাল গাড়ী আছে মই আপোনালোক দেখাই আছো ভিডিঅ'টো স্কিপ কৰি নাচাব চালে ভিডিঅ'টোৰ মজাই নাপাব এইখন আছে আপোনাৰ কওক এইখন ডাষ্টাৰ 2015 চনৰ হয় বহুত ওয়েল মেইনটেইন গাড়ী হয় গাড়ী যোনে চলাব গম পাব যে টপ মডেল RX Z হয়
2015 হয় এইখনৰ দাম হ'ব 2,70,000 টকা 2,70,000 টকাত চাই লওক একদম ফুল মেইনটেইন গাড়ী বুলি কৈছে দাদা 2,70,000 টকা দিয়ে মেইনটেনেন্সৰ টকা গাড়ী টায়াৰ চাই লওক টায়াৰ গোটেই গোটেই ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে আপোনালোকে চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক চাবি দুপাত পাব চাবি দুই পাতে হ'ব ন চাবি দুই পাত এভেইলেবল পাব আপোনালোকে চাই লওক চাবি দুই পাতে এভেইলেবল পাব ফাইনেন্স কৰিলে কিমান টকা দিব লাগিব এখন 70,000 মান টকা দিলে হৈ যাব ন মিনিমাম 70,000 মান টকা দিয়ক আৰু এখন গাড়ী লৈ যাওক আৰু এখন গ্ৰেনেটন থকা বুলি কৈছিল গ্ৰেনাইটাৰ স্কৰপিঅ এখন আছে হয় দেখাই দিওঁ আৰু মানে বিভিন্ন ধৰণৰ গাড়ী য'তে ৰাখি থৈ দিছে আপোনালোকে আহিলে স্কৰপিঅখন কিমান চনৰ কওক স্কৰপিঅখন 2012 ৰ মাত্ৰ 80,000 মান ৰানিং আছে গাড়ী শ্বৰুম কণ্ডিচন আছে ব্ৰেণ্ড নিউ কণ্ডিচনত আছে গাড়ী হয় এইখনৰ দাম 350 গাড়ী ইন্টেৰিয়ৰ 2012 ৰ স্কৰপিঅ মাত্ৰ 80,000 জেনুইন চলা বুলি কৈছে দাদা আপোনালোকে চাই লওক লৈ যাব পাৰিব চাই লওক কি ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ চাই ৰূপখন চাওক কি ধুনীয়া হৈ আছে আপোনালোকে চাওক আগে পিছে ব্ৰেণ্ড নিউ টায়াৰ গাড়ী জুনে এফালে ব্ৰেণ্ড নিউ কেনসেল কৰাৰ চান্সে নাই দাদা জুনে চলাব কেনসেল কৰাৰ চান্সে নাই চাই লওক এফালে টায়াৰ ব্ৰেণ্ড নিউ এলহিল পাই আছে 3.5 লাখ টকা দিয়ক আৰু দি এখন অৰিজিনেল চাবি দুই পাতো পাব 3.5 লাখ টকা দিয়ক আৰু লৈ যাওক আৰু গ্ৰেনেড এখন কওক গ্ৰেনাইটখন আপোনাৰ ভিতৰত আছে মানে টেপলন কৰা আছে হয় একো নাই বলক দেখাই দিওঁ গ্ৰেনেড এখন টেপলন কৰে সব দেখাই তথাপি দেখাই দিওঁ আজি কিমান চনৰ কওক এইখন আপোনাৰ 2019 নহয় 18 ডিসেম্বৰৰ হয় হয় এইখনৰ আপোনাৰ ফাৰ্স্ট ওনাৰ হয় জাস্ট 38,000 ৰানিং আছে হয় আপোনাৰ এইখনৰ দাম মেগনা হয় এইখনৰ দাম হ'ব আপোনাৰ 3 লাখ টকা 2018 ডিসেম্বৰৰ গ্ৰেনাইট মেগনা আপোনালোকে দাম পাই আছে 3 লাখ কিমান বুলি ক'লে 3 লাখ টকা অকল 3 লাখ অকল 3 লাখ টকাত ফাৰ্স্ট ওনাৰ জেনুইন কিমান চলে কিমান ৰানিং জেনুইন 38,000 জেনুইন এপাত আনটাচ চাবি পাব চাবি দুই পাত এভেইলেবল পাব জেনুইন 38,000 চলা আপোনালোকে গাড়ী লৈ যাওক গাড়ী মই এফালৰ পৰা দেখাই দিছো আপোনালোকে চাই লওক গাড়ী চাওক লৈ যাওক চাই লওক কি ধুনীয়া হৈ আছে 3 লাখ টকাত 18 ডিসেম্বৰৰ গ্ৰেনাইট মেগনা লৈ যাব পাৰে ফাইনেন্স কৰিলে কিমান ওলাব ফাইনেন্স কৰিলে এইখনতো আপোনাৰ 50,000 মান দিলে হৈ যাব ন মিনিমাম 50,000 মান টকা দিয়ক আৰু এখন লৈ যাওক আৰু আজিৰ এই ভিডিঅ'টো বহুত গৰম হয় না দাদা দাদা শ্বৰুম নতুন ভিগো এখন আছে এখন বৰ্তমান ইয়াতে নাই 2011 বহুত ধুনীয়া ভিগো আছে 1,15,000 পালে দি দিব ন আৰু আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰোঁ আৰু বেছি কথা বকি নাথাকো এইখিনিতে সমাপ্ত কৰোঁ দাদা জয় অসম